বহু লোকৰ আশাত চেঁচা পানী পৰিলে। যিসকলে ভাবি আছিলে বোলে আমি নতুন গাড়ী এখন ল'ম সেইসকলৰ আশাত চেঁচা পানী পৰিল ছমাহৰ কাৰণে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু আজি হঠাতে এটা নিউজ দেখি পেলাই বহুত বেয়া লাগিলে। আৰু নিউজটো আছিল এনেকুৱা ধৰণৰ যে নতুনকৈ আৰু গাড়ী কিনা বেচা নহ'ব। মোৰ এটাই বেয়া লাগিছে, কিয় জানেনে? মোৰ এখন গাড়ী তেনেকৈ সোমাই আছে দিছপুৰ থানাত, এতিয়াও অনাই নাই, মানে যোৱাই নাই গাড়ীৰ কাৰণে। কিন্তু মোৰ চাৰিচকীয়া গাড়ী নহয় দেই, মই এইখিনিতে আকৌ কৈ দিছোঁ, চাৰিচকীয়া নহয়, দুচকীয়াহে বাইক নহয়, স্কুটি। গতিকে ভাবি আছিলোঁ আকৌ নতুনকৈ এখন ল'ম বুলি। এইকেইদিনতে মানে ল'ৰাটোৱে পৰা হৈছেগৈ আৰু গাড়ী চলাব, তথাপিও মই তাক স্কুটি চলাবলৈ নিদিওঁ, চাৰিচকীয়ে চলাব। আৰু সেইটোৱে এতিয়া মানে মনত মোৰো এতিয়া দুখ লাগিলে যেতিয়াই নিউজটো পালোঁ। আৰু যেতিয়া এই কথাটো পালোঁ, নিউজটো পালোঁ যে নতুনকৈ গাড়ী কিনা বেচা আৰু নহ'ব, তেতিয়াই বহু কথা মনলৈ আহে। আপোনালোকৰ মনলৈ আহিছেনে নাই নাজানো, মোৰ কিন্তু মনলৈ আহিছে এইটোৱে যে গাড়ী কিনা বেচা বন্ধ কৰাৰ লগে লগে ডিলাৰসমূহ কেনেকৈ চলিব, ডিলাৰত কাম কৰি খোৱা সেই কৰ্মীসকল কেনেকৈ চলিব ছমাহৰ কাৰণে, নে চৰকাৰে দিব নেকি, সেই কৰ্মীসকলক চৰকাৰে দিব নেকি বাৰু কিবা সুবিধা, সেইটো এটা মোৰ মনলৈ আহিলে। গতিকে আপোনালোকৰ লগত মই সেইটো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে নিজে ভাবি চাওকচোন, যি নেকি তেওঁলোকৰ নিজৰ ঘৰবিলাকতে, মন্ত্ৰী MLA ঘৰবিলাকতে কি হয়, এতিয়াহে দেখাইছে দুদিনৰ কাৰণে চমক দেখাইছে, আমাক আমুক নালাগে তামুক নালাগে তেনেকৈ দেখাইছে। আৰু তেওঁলোকৰ ঘৰতে 3খন 4খনকৈ গাড়ী, আৰু তাৰ পিছত তেওঁলোকে মানে কি বেলেগে চলাব নে এখন গাড়ীতে তেওঁলোক সকলো যাব? সেইটোতো কেতিয়াও নহয়। চবেই তেওঁলোকৰ নিজৰ গাড়ী লৈ যাব, আৰু মৰিব কোন? সেই দুখীয়া শ্ৰেণীৰ লোকসকল, হয়নে নহয়? আৰু সেইটোৱে আছিলে মানে বহুখিনি কথা মনলৈ আহে দেই, একদম কৰ্মচাৰীবিলাকৰ পৰা মানে ডিলাৰবিলাকলৈকে সকলোখিনি কথা মনলৈ আহে। আৰু মোৰ কিয় নাজানো তেনেকুৱা এটা হোৱাৰ লগে লগে বহুখিনিলে মানে একদম ভাবি চাওঁগৈ। সেইটো কাৰণে হয়তো চাগে মোৰ বিপদ আহে, মানে কৈ পেলাই সেই খুজি কিল খোৱা বুলি কয় যে, সেই মই খুজি পেলাই কিল খোৱা মানুহ মই। গতিকে মুখ্যমন্ত্ৰী সেই কথাটোত মই একমত নহয়। আপোনালোকে হয়নে নহয় সেইটো নাজানো, কিন্তু মই একমত নহয়। আৰু তেনেকৈ যদি কিনিবই নোৱাৰে, আৰু গাড়ী চাড়ী এইবিলাক এতিয়া চলাবলৈ মানা কৰিছে, কিবা কৰিছে। আজিকালিতো জানেই গাড়ী এখন লোৱা মানে EMI দিয়া, নহয় জানো? যদি গাড়ী চলাবই নালাগে, চলাবই নোৱাৰে, তেওঁলোকে EMI দিব ক'ৰ পৰা? তেওঁলোকেতো সেইবিলাকেকে ভাড়া চাড়া মাৰি পেলাই চলাই আছে, হয়নে নহয়? EMI দি আছে। যদি EMI দিব নোৱাৰে তেন্তে হ'লে কি হ'ব বাৰু? ফুটুকাৰ ফেন কি হ'ব? গাড়ীখনো টানি নিব, কোনেও বাধাও দিব নোৱাৰিব, আৰু তেতিয়া তেওঁলোকে নিজে ক'ব যে গাড়ী মানে তেনেকৈ লৈছে, পইচা দিবই লাগিব, হয়নে নহয়? তেনেকুৱা কিছুমান ক'ব। কিন্তু এইখিনিতে মই এটা আপোনালোকক কথা কওঁ, উপদেশতকৈ আৰ্হি ভাল বুলি কয় যে, মৃণাল শইকীয়া, তেওঁক দেখিছোঁ কি তেওঁ ঘৰৰ পৰা মানে গুৱাহাটীলৈ তেল হ'ব বুলি, আৰু তেওঁ নিজে মানে ড্ৰাইভ কৰে গাড়ী, নকৰে। কিন্তু তেওঁ ৰাতিয়ে আহি পেলাই কি কৰিছে, একদম ছুপাৰত আহিছে, আহি পেলাই গুৱাহাটী পাই গৈছেহি। সেইবিলাক হ'ল উপদেশতকৈ আৰ্হি ভাল বুলি কয় যে, এষাৰ যে কথা আছিলে, তেওঁ সেইটো আৰ্হি দেখালে। কিন্তু আমাৰ যিবিলাকে যে কৈ আছে, প্ৰধানমন্ত্ৰীয়েও যে আমাক কৈ থাকে যে বচাও, হয়নে নহয়? ইন্ধন বচাও, পাৰিছেনে বচাব? তেওঁ নিজে পাৰিছেনে বচাব? নাই পৰা। তেওঁ বিদেশত গৈ পেলাই লাভ বিলাহ কৰি ফুৰিছে, আৰু সেই লাভ বিলাহৰ টকাখিনি কাৰ? আমাৰে নহয় জানো? কিন্তু আমি হ'লে তেনেকৈ মানে কিবা কটৰীয়াই খাই মৰিব লাগিব, আৰু তেওঁ একদম মাছে মাংসই খাই পেলাই মানে একেবাৰে উৰি আছে, হয়নে নহয়? গতিকে কি হ'ব কি নহ'ব সেইটো নাজানো। নিশ্চয় ইয়াৰ কিবা এটা ব্যৱস্থা চাগে কৰিব, মুখ্যমন্ত্ৰীয়ে চাগে গ্ৰহণ কৰিব, নিশ্চয় কৰিব, নকৰাকৈ নাথাকে। তেওঁ এইবাৰ পাই গৈছেতো, যোৱা 5 বছৰ তেওঁ এইবাৰ যিমান কষ্ট কৰি পেলাই তেওঁ মানে চৰকাৰত আহিছে বা মুখ্যমন্ত্ৰী হৈছে, সেইটো তেওঁ কাৰো আগত প্ৰকাশ নকৰিলেও তেওঁলোকৰ দলীয় কৰ্মীখিনিয়ে জানে, আৰু তেওঁ জানে। গতিকে তেওঁ এতিয়া প্ৰথমতে, পিছলৈ আকৌ নাজানোগৈ, পিছৰ সেই 2 বছৰ 1 বছৰ থাকোঁতে ইলেকশ্যনলৈ, তেতিয়া কথাটো নাজানো। কিন্তু এতিয়া অলপ চমক দিছে, আৰু চমক দিব। আৰু দেখিলোঁ জুবিন সমাধি ক্ষেত্ৰৰ পৰা গৈ পেলাই তেওঁ আজি দেওশাল মন্দিৰো পাইছেগৈ। যিয়ে নহওক, আৰু
আচলতে কি তেওঁ সেই তিৱা জনগোষ্ঠীয় লোকসকলৰ ওচৰলৈকো গৈছে নেকি মই মানে তেনেকৈয়ে দেখিছিলোঁ আৰু ড্ৰেছ পোছাকত মই দেখিছিলোঁ তিৱাসকলক তেওঁলোকে কৈ আছে কিবা চৰকাৰী মাটি কিবা কিবি এনেকুৱা সিদিনাখনতো পীযুষ হাজৰিকাই শপতেই খাইছে কিন্তু তেওঁ শপত খালেও কিছুমান কথাৰ মূল্য নাইকিয়া নহয় জানো ইয়াৰ আগতেও কৈছিলে নহয় গৌৰৱ গগৈ জিকিব পাৰিলে তেওঁ ইলেকশ্যনেই মানে নেখেলে কিন্তু গৌৰৱ গগৈটো তেতিয়া জিকিছিলে তেওঁতো আকৌ খেলিলে নহয় জানো গতিকে তেওঁ কথাৰ মূল্য নাই বুলি ভাবি পেলাই চাগে হয়তো মুখ্যমন্ত্ৰী গৈছে তাত কিবা এটা কুচক্ৰান্তটো নিশ্চয় কৰিব নকৰাকৈ নাথাকে গতিকে বন্ধু বান্ধৱীসকল মই কৈ আছিলোঁ কি মানে মাধমাৰ সোধাইছে আমাৰ ডিজেল পেট্ৰল এইবিলাকে আমাক মাধমাৰ সোধাইছে আৰু এইবিলাকৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণে এতিয়া গাড়ী নতুনকৈ কিনা বেচা একেবাৰে বন্ধ 6 মাহৰ কাৰণে আপোনালোকে চাগে পাইছে মই ভিডিঅ'টো সৰু কৰিছোঁ আৰু আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় কিয় জানেনে একদম আজি বতৰটো আজি আৰু কালি বতৰটো ইমানেই বেয়া আৰু মই মানে বনাইছিলোঁ আচাৰ ভোট জলকীয়া বাপৰে য'তে ধৰোঁ হাতটো যদি এইখিনিত খজাওঁ এইখিনিত জ্বলে সেইখিনিত খজালে সেইখিনিত জ্বলে আৰু ইমানেই গৰম ঘৰৰ ভিতৰৰ পৰা ভিডিঅ' বনাব পৰা নাই আৰু সেইকাৰণে এনেকৈ লৈছোঁ আপোনালোকে বেয়া নাপাব দেই মানে যিমান যি নহ'লেও চুইনি এখন মই লৈ লওঁ কেতিয়াও মই এইবিলাক দেখাই কৰি মই ভিডিঅ' নবনাওঁ আৰু গছৰ তলৰ পৰা দেখিছেনে মই ইয়াত আহি পেলাই ভিডিঅ' বনাইছোঁ দেখিছে কি সুন্দৰ পৰিৱেশ একে ৰাতি ভিডিঅ' বনালেহে মই ঘৰৰ ভিতৰৰ পৰা বনাওঁ দিনত বনালে মই বাহিৰতেই আহি পেলাই বনাওঁহি এয়া চাওক গতিকে ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই